এই বিজয় আমাৰ কাৰণে প্ৰত্যাশিত আছিলে, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টি আৰু NDA মিত্ৰজোঁটে অতি পৰিকল্পিতভাৱে এই নিৰ্বাচনটোত অৱতীৰ্ণ হৈছিলে আৰু এই নিৰ্বাচনটোত অসমৰ ৰাইজে বিকাশ আৰু উন্নয়নৰ কাৰণে ভোট দিছে। মই প্ৰথমতে অসমৰ ৰাইজক প্ৰণিপাত জনাইছোঁ আৰু গোলাঘাটবাসীকো প্ৰণিপাত জনাইছোঁ। আৰু মই নিৰ্বাচনৰ সময়ত মই আপোনালোক নিশ্চিতভাৱে আপোনাৰ মনত আছে চাগে, মই কৈছিলোঁ যে 5-0 হ'ব, কাৰণ এইকাৰণে গম পাইছোঁ যে জিলাখনত আজি বিকাশ হৈছে আৰু সেই বিকাশৰ কাৰণে বিকাশৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত গোলাঘাটবাসী ৰাইজে ভোট দিছে। গতিকে আমাৰ 5জন বিধায়কৰ কান্ধত দায়িত্ব অধিক বাঢ়িলে। যিহেতু আমি ভোটৰ শ্বেয়াৰটো বৃদ্ধি হয়, তেতিয়া জনসাধাৰণৰ আশা আকাংক্ষাবিলাকো বাঢ়ে। সেইকাৰণে আমি অসমবাসী, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে সুস্থভাৱে নেতৃত্ব দিলে, সেই নেতৃত্বত আস্থা প্ৰকাশ কৰি তেখেতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে হেট্ৰিক কৰিছে। সকলোকে আমাৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বক কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষভাৱে আমাৰ দলীয় সতীৰ্থসকল, আমাৰ NDA সতীৰ্থ, অসম গণ পৰিষদ দল, ভাৰতীয় জনতা পাৰ্টি, আমাৰ যিবিলাক অন্যান্য মিত্ৰজোঁট আছে, BPF আছে, গণশক্তি আছে, সকলোকে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি ৰাইজক কথা দিছোঁ যে ৰাইজে আমাক যেনেধৰণে ইমান বিপুল ভোটেৰে আশীৰ্বাদ দিছে, তেওঁলোকৰ নিশ্চিতভাৱে প্ৰত্যাশা বেছি হ'ব আৰু সেইখিনি পূৰণ কৰিবৰ কাৰণে আমি এটা কথাই ক'ম যে দিনে নিশা আমি কাম কৰিম। যোৱা সময়ছোৱা যথেষ্টখিনি কষ্ট কৰিছিলোঁ অসমৰ উন্নয়নৰ কাৰণে, গোলাঘাটৰ উন্নয়নৰ কাৰণে। এইবাৰ আমাৰ 5গৰাকী বিধায়কে, এতিয়া সকলোৰে অভিজ্ঞতা হৈছে, এজন মাত্ৰ নতুন, সকলোৱে মিলি পেলাই আমি গোলাঘাটখনক এখন নতুন গোলাঘাট হিচাপে আমি গঢ়িবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। উজনিত বিৰোধী এক প্ৰকাৰ ধূলিসাৎ হৈছে দেখিছোঁৱে, আমিতো কৈয়ে আছিলোঁ। আমিতো এটা কথা কৈছিলোঁ, আপোনালোকে জানে যে 4 তাৰিখৰ 12 বজালৈ অপজিশ্যনৰ চৰকাৰ হ'ব আৰু 12 বজাৰ পাছত আমাৰ চৰকাৰ হ'ব। গতিকে আমি সেইটো মিলিছে, আমি কৈছোঁৱে। তেওঁলোকে এক্সিট পলৰ ওপৰত বিশ্বাস কৰা নাছিলে, এক্সিট পলটো একজেক্ট পোল নহয় বুলি কৈছিলে, কিন্তু তেওঁলোকে জনসাধাৰণৰ পালচটো বুজি পোৱা নাছিলে। সেইটোৱে সকলোতকৈ ডাঙৰ কথা। আমি যিহেতু NDA বা আমাৰ যিসকল আমাৰ সহযোগী দল আছে, আমি সদায় ৰাইজৰ লগতে আছোঁ। সেইকাৰণে তৃণমূল পৰ্যায়ৰ মানুহৰ মনত তেওঁলোকৰ কি কথা ক্ৰিয়া কৰিছে, সেইখিনি কথা আমি বুজি পাইছিলোঁ। আৰু মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে এইবাৰ NDAৰ ছিট 21তকৈ বাঢ়িব আৰু আমাৰ ভোট শ্বেয়াৰটো বাঢ়িব। সেইকাৰণে এইবাৰ দুইটা হৈছে, আমাৰ ছিটো বৃদ্ধি হৈছে, লগতে ভোট শ্বেয়াৰো বৃদ্ধি হৈছে। সেইকাৰণে আমি দেখিছোঁ জনসাধাৰণ, জনতা জনাৰ্দন, গণতন্ত্ৰত ৰাইজেই ৰজা। আৰু আমি সেইকাৰণে বিনম্ৰভাৱে এইখিনি কথাকে মই আপোনালোকক ক'ম। 6বাৰৰ বাবে ইতিমধ্যে আপুনি এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল, গতিকে আপোনাৰ গধুৰ দায়িত্ব আছে। চাওক, এগৰাকী মহিলা হিচাপে মই সেইটোৱে কৈছোঁ যে 6টা পঞ্চমটা কাৰ্যকাল সম্পূৰ্ণ কৰিলোঁ আৰু 6বাৰৰ বাবে অসমৰ ৰাইজৰ আশীৰ্বাদ বুলিয়ে ভাবিছোঁ। আৰু আমাৰ বিশেষভাৱে মোৰ নিজা সমষ্টিৰ যিসকল লোকে মোক যোৱা সময়ছোৱা ভাবিব নোৱাৰা, এইবাৰ ইলেকশ্যনাৰিংটো আচলতে মোৰ এটা বিৰল অভিজ্ঞতা হ'ল। ইয়াত হাজাৰ হাজাৰ মানুহে এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে, যিটো ভাবিব নোৱাৰা। মই ব্যক্তিগতভাৱে যিমান নিৰ্বাচনী সভা কৰিছিলোঁ, প্ৰায় 60,000 মানুহক চুবলৈ সক্ষম হৈছিলোঁ। প্ৰত্যেকটো নিৰ্বাচনী সভাত ভাবিব নোৱাৰা মানুহৰ উপস্থিতি, আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আশীৰ্বাদ যাত্ৰা কৰিছিলে, তাতো হাজাৰ হাজাৰ মানুহে ওলাই আহি আমাক আশীৰ্বাদ দিছিলে। ইয়াৰ পৰা আমি গম পাইছিলোঁ যে নিশ্চিতভাৱে ৰাইজে NDA চৰকাৰখন পুনৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে। গতিকে ময়ো 6বাৰৰ বাবে বিধায়িকা হ'লোঁ আৰু এইবাৰ দেখিলোঁ যে মানুহৰ ইমান বেছি আশীৰ্বাদ। সেইকাৰণে মই ভাবোঁ যে মোৰ দায়িত্ব নিশ্চিতভাৱে আগতকৈ বেছি বৃদ্ধি পাইছে। ঠিক আছে, থেংক ইউ।